বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড আৰু ডিবিটি কেনেকৈ লিংক কৰিব। বহুতৰে একাউণ্ট কিন্তু আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ আছে, কিন্তু ডিবিটি লিংক নাই। যদি আপোনাৰ একাউণ্ট ডিবিটি লিংক না থাকে তেনেহ'লে কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ পইচা লাভ নকৰিব। যেনেকুৱাকৈ অৰুণোদয় আঁচনি, চৰকাৰী ঘৰ আৰু বহুতো আঁচনি, যিবিলাক চৰকাৰী আঁচনি আছে, যদি আপোনাৰ একাউণ্টৰ সৈতে ডিবিটি লিংক না থাকে তেনেহ'লে কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ পইচা লাভ নকৰিব। কেনেকৈ আপোনাৰ একাউণ্টৰ সৈতে ডিবিটি লিংক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। এতিয়া কেনেকৈ আপোনালোকে আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড আৰু ডিবিটি লিংক কৰিব চাই লওক। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট এইটো ফৰ্ম ল'ব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ ল'ব। এইটো ফৰ্ম দি কিন্তু আপোনাৰ দুটা কাম হৈ যাব। যদি আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক নাই, এইটো ফৰ্ম দি হৈ যাব। যদি ডিবিটি লিংক নাই, এইটো ফৰ্ম দি হৈ যাব। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ ল'ব। কেনেকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব যাতে ইয়াত একো ভুল নহয়, নহ'লে কিন্তু আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড আৰু ডিবিটি লিংক নহ'ব। কেনেকৈ ফিল আপ কৰিব ফাৰ্ষ্ট সেইটো চাই লওক। এতিয়া আপোনালোকে ফৰ্মটো ক'ত জমা দিব সেইটোও দেখুৱাই দি আছোঁ। ইয়াত চাব ফাৰ্ষ্ট দি আছে দি ব্ৰাঞ্চ মেনেজাৰ। ফাৰ্ষ্ট ইয়াত যিটো আপোনাৰ ব্ৰাঞ্চৰ নাম আছে, ইয়াত আপোনাৰ ব্ৰাঞ্চৰ নামটো বহাই দিব। এতিয়া আপোনালোকে যিমান তাৰিখে ফৰ্মটো জমা দিব এইফালে ডেটটো বহাই দিব। তাৰপিছত ইয়াত চাব দি আছে একাউণ্ট নম্বৰ, ইয়াত আপোনাৰ একাউণ্ট নম্বৰ বহাই দিব। আপোনাৰ যিটো বেংকৰ একাউণ্ট লিংক কৰিব ইয়াত সেইটো বেংকৰ একাউণ্ট নম্বৰটো বহাই দিব আৰু ইয়াত আপোনাৰ একাউণ্ট ফুল নেমটো বহাই দিব। আপোনাৰ যিটো ফুল নেম আছে ফুল নেমটো বহাই দিব আৰু এবাৰ ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো বহাই দিব। ইয়াত আপোনালোকে এটা ছিগনেচাৰ কৰি দি দিব, ছিগনেচাৰ বা থাম আপোনালোকে যি পায় ইয়াত ছিগনেচাৰ দি দিব আৰু থাম লগাই ইয়াত থাম লগাই দি দিব। এতিয়া আপোনালোকে তলত চাব দিয়া আছে বহুতো অপশ্যন দিয়া আছে, আপোনালোকে সেইবোৰ ফিল আপ কৰিব নালাগে। আপোনাৰ যিটো বেংকৰ একাউণ্ট লিংক কৰিব সেইটো বেংকৰ একাউণ্টৰ ইয়াত ডিটেইলছটো বহাই দিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব ইয়াত ছিগনেচাৰৰ অপশ্যন দিয়া আছে, আপোনালোকে আৰু এবাৰ ইয়াত এটা ছিগনেচাৰ কৰি দি দিব। ইয়াত আৰু দুটা ছিগনেচাৰ লাগিব, এটা দুটা ছিগনেচাৰ লাগিব আৰু এই ফলত ইয়াত আপোনাৰ ফুল নামটো বহাই দিব আৰু ইয়াত আপোনাৰ যিটো বেংকৰ একাউণ্টত মোবাইল নম্বৰ দিয়া আছে সেইটো মোবাইল নম্বৰ ইয়াত বহাই দিব। যদি ইমেইল ID আছে দিব, নহ'লে নিদিব। ইয়াত চাব দিয়া আছে কপি অফ আধাৰ। আপোনালোকে সেইটো ফৰ্ম ফিল আপ কৰি লৈ ইয়াৰ লগত যিটো আপোনাৰ আধাৰ কাৰ্ড আছে আপোনাৰ আধাৰ কাৰ্ড ইয়াত জেৰক্স কৰি দিব লাগিব। সেইটো ফৰ্ম ফিল আপ কৰি ইয়াৰ লগত আধাৰ কাৰ্ডটো জেৰক্স কৰি আপোনাৰ যিটো ব্ৰাঞ্চত একাউণ্ট আছে অথবা যদি আপোনাৰ CSPত একাউণ্ট আছে তেনেহ'লে আপোনালোকে সেইটো ফৰ্ম ফিল আপ কৰি লৈ আপোনাৰ CSP অথবা যিটো আপোনাৰ বেংকৰ আপোনাৰ যিটো বেংক আছে তাত যাই কিন্তু সেইটো ফৰ্ম জমা দিব লাগিব। তেতিয়াহে কিন্তু আপোনাৰ ডিবিটি অথবা যদি আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক নাই, একদিনৰ ভিতৰত কিন্তু আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আৰু আপোনাৰ একাউণ্ট আধাৰ কাৰ্ড আৰু ডিবিটি একেবাৰে কিন্তু একেলগে লিংক হৈ যাব। বহুতে কিন্তু চৰকাৰী আঁচনিৰ কাৰণে আবেদন কৰি আছে বা ইতিমধ্যে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আৰম্ভ হৈ যাব, সকলোৱে কিন্তু আবেদন কৰিব। কিন্তু যদি আপোনাৰ একাউণ্টৰ সৈতে ডিবিটি লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী আঁচনিৰ পইচাবিলাক লাভ নকৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চেক কৰক যে আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো ডিবিটি লিংক আছে নাই। যদি আপোনালোকে চেক কৰিব নোৱাৰে কেনেকৈ আপোনালোকে চেক কৰিব যে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে ডিবিটি লিংক আছে নে নাই, নেক্সট ভিডিঅ' আহি আছে। আপোনালোকে ফাৰ্ষ্ট যদি লিংক নাই এইটো ফৰ্ম ফিল আপ কৰি এনেকুৱাকৈ জমা দিয়ক, অতি সোনকালে লিংকটো কৰি লওক। এনেকৈ